নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে গম পাইছে আমি ৰেডিমেড বাউণ্ডাৰী ৱালৰ কামবিলাক কৰি আছোঁ আৰু আগৰ ডিব্ৰুগড়ৰ যিটো কাম আছিলে সেই কামখিনি আদায় হ'ল। এতিয়া বৰ্তমান আকৌ এটা নতুনকৈ কণ্টেক্ট পাইছোঁ আমি, আৰু সেই কামটো হৈছে দুলীয়াজানৰ 21 নম্বৰত আহিছে। তো সেইকাৰণে আমি এতিয়া তাৰ কণ্টেক্টটোৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আৰু এইফালে দেখিবলৈ পাইছে এয়া আমাৰ গাড়ীত বস্তুখিনি লোড হৈ আছে। আমি কাইলৈ গৈ পেলানি তাত কামটো আৰম্ভ কৰি দিম বুলি ভাবিছোঁ। আৰু সেই কামটো বৰ বেছি ডাঙৰ কাম নহয়, অলপ সৰু হয়। তো দুদিনত কামটো শেষ হৈ যাব লাগে। তো এইফালে আমাৰ বস্তুবিলাক দাদাহঁতে লোড কৰি আছে। তো মই আপোনালোকক দেখাইছোঁ অলপ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি কামটো শেষ হোৱালৈকে আপোনালোকক ভিডিঅ'টো দেখাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আপোনালোকক মই ভিডিঅ'টো অলপ দেখাই দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ বহুত প্লেট ৰেডি হৈ আছে। আৰু এইফালে আমাৰ দাদাহঁতি প্লেটখিনি উঠাইছে, প্লেটটো গাড়ীলৈ বুলি নিছে। আৰু আমাৰ কিমানখিনি ষ্টক হৈ আছে মই আপোনাক দেখাই লৈছোঁ। তো আপোনালোকে চাই থাকক। এইফালে আমাৰ এইটো ছাইডত ইমানখিনি, এইটো ছাইডে ফুল হৈ আছে আৰু ভিতৰত আছে অলপ। এইফালে ভিতৰৰ ফালে দেখাইছোঁ আপোনালোকক। এইফালে দেখিবলৈ পাইছে এইটো ছাইডেও আমাৰ আছে বহুতখিনি প্লেট। আৰু এতিয়া আমাৰ গাড়ী লোডিং হৈ আছে, আৰু লোডিংটো মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ লোডিং কৰি থকা হৈছে। এইফালে এইখিনি ষ্টক পূৰা পানী খুৱাই থোৱা হৈছে। তো সেইখিনি উলিয়াই থোৱা হ'ল আৰু ইয়াৰ পৰাই নি আছে এতিয়া। এইফালে আমাৰ প্লেটখিনি উঠাই থকা হৈছে গাড়ীত। আৰু এইফালে তলত আমাৰ পোষ্টখিনি প্ৰথম উঠাই লোৱা হ'ল, আৰু এইখিনি এতিয়া প্লেটখিনি বৰ্তমান উঠাই আছে। আৰু এইফালে আমাৰ ৰাজু বছ, ৰাজু ভাইটি, আৰু আমাৰ এই মায়ে এইডোখৰতে বহি লৈ আৰু পূৰা চাই আছে কেনেকৈ কাম কৰিছে বুলিব সিহঁতি। এইফালে মানুহখিনি আকৌ দাদাহঁতি গৈছে প্লেট কঢ়িয়াবলৈ বুলি। আৰু মই আপোনালোকক তাত দেখুৱাবলৈ চেষ্টা কৰিম কামখিনি আমি কেনেকৈ কৰিছোঁ আৰু জেগাডোখৰ কেনেকুৱা হয়। তো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ওলাইছোঁ আজি নতুনকৈ কামটোৰ কাৰণে। তো এতিয়া গৈ থাকোঁ, গৈ আপোনালোকক তাত আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ কামটো কৰা জেগা কেনেকুৱা কি কথা। আপোনালোকে ভিডিঅ'টো চাই থাকিব। কৈ দিয়ক কিবা এটা। আমি এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ কামলৈ বুলি, আৰু আগত আৰু এজন মানুহ উঠাবলৈ আছে। তো আগত এজন মানুহ উঠাই ল'মগৈ। তো আপোনালোকে ৰাস্তাটো চাওকচোন, ৰাস্তাৰ পৰিৱেশটো। বন্ধুসকল, আমি এতিয়া বৰ্তমান আমাৰ কামৰ জেগা পাই গ'লোহি, আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি কাম কৰিবলৈ অহা জেগাডোখৰ কেনেকুৱা আৰু কিমানডোখৰৰ পৰা কিমানডোখৰ আমি কাম পাইছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে এইটো দেখিছে, এইটো হৈছে এটা ৰাস্তা, আৰু এই ৰাস্তাটোৰ এইটো চাইডে বাগান আছে। দেখিবলৈ বাগানখিনি দেখিবলৈ ধুনীয়া লাগিছে, আৰু বাগানৰ কিনাৰতে এই ৰাস্তাটো, এইডোখৰৰ পৰা আমাৰ কামটো আৰম্ভ হ'ব। আৰু এই ৰাস্তাটো এইটো দেখাই দিছোঁ, এইখিনি আমি এতিয়া বাউণ্ডেৰী ৱাল মাৰিম। এইটো এৰিয়া আমি এতিয়া বৰ্তমান ৱাল মাৰিবলৈ বুলি আহিছোঁ। আপোনালোকে এইফালে দেখিবলৈ পাইছে আমাৰ গাড়ীৰ পৰা বস্তুবিলাক নমাই থকা হৈছে। এইবিলাক বস্তু এখন এখনকৈ নমাই লৈছে। প্ৰথমে স্লেবখিনি নমাইছে, তাৰপাছত খুঁটাখিনি নমাব, আৰু নমাই ষ্টক কৰি ল'ব লাগিব। তাৰপাছতে আমি ইয়াত কাম আৰম্ভ কৰি দিম। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমি এটা খুঁটা বৰ্তমান পুতি লৈছোঁ। ইয়াত মালিকে আমাক 5
5 ফুট ওখ লাগিব বুলি ক'লে। তো গতিকে আমি এটা খুঁটা 5 ফুট জোখত পুতি লৈছোঁ। তাৰপাছতে এতিয়া আমি গাঁতখিনি খান্দি গৈছোঁ আৰু খান্দি এই 5 ফুট খুঁটাটোৰ মানে লেভেলতে এতিয়া গোটেই খুঁটাখিনি আমি পুতিবলৈ গাঁতখিনি খান্দি লৈছোঁ। তো আপোনালোকে চাওকচোন, এইফালে গাঁত খান্দি আছে আমাৰ দিনদা আৰু এইফালে ভাইটি। এইফালে ধুনীয়াকৈ গাঁতটো খান্দি আছে। দিনদা, গাঁতটো খান্দিবলৈ ভাল লাগিছে? একদম মজা লাগিছে। মাটিটো টান নে? পুৰা টান আছে। বালি মাটি নহয়? বালি আছে কিন্তু শিপা ঢেৰ। শিপা ওলাইছে? কিহৰ শিপা এইবোৰ? এইবোৰ তোমাৰ তামোলৰ শিপা ওলাইছে। তামোলৰ শিপা ওলাইছে? খান্দিবলৈ ভালেই হৈছিলে। অঁ, এই তামোলৰ শিপাই খান্দি কৰিছে আৰু। অঁ, হ'ব হ'ব, লাহে লাহে খান্দি থওক। এইখিনি হৈছে চেইন কেবল। এই চেইন কেবলখিনি আমি খুঁটাৰ গুৰিত ঢালাই দিবৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে হৈছে আমাৰ ডালমিয়া চিমেণ্ট দিছোঁ। এইফালে আমাৰ মছলা বনাই আছে, এইফালে বুবুদা কৌচিকে, আৰু এইফালে আমাৰ বুবুদা হাই কৰি দিয়ক। এইফালে আমাৰ দুদুদা গৰম উঠিছে, পূৰা ঘামি গৈছে দেই। আৰু এইফালে আমাৰ মছলা বনাই থকা হৈছে, গৰমত ফাটি গৈছে এইফালে চবৰে। কি কি ফাটিছে গম পোৱা নাই বাৰু, এতিয়া সিহঁতি নিজে গম পাব আৰু। এতিয়া ক'বলৈ বেয়া হৈছে আপোনালোকক, তো হ'ব আৰু সেয়াই, মানে অলপ ফাটি গৈছে গৰমত দেই। তো এইখিনি মছলা বনাই আছে। এইটো আমাৰ প্ৰথম খুঁটাটো পুতিছোঁ। আৰু এইফালে আমাৰ মালিকে পূজাত তামোল পাণ দিছে। তামোল পাণ দি পেলাই এতিয়া পূজা ভাগ কৰি লৈছে। আৰু এতিয়া ইয়াতে চিমেণ্ট দিব, প্ৰথম কৰণী ভাগ। এয়া আমাৰ মালিকে প্ৰথম খুঁটাটোত কৰণীখনে চিমেণ্টটো দি দিছে। আৰু এইফালে তামোল পাণ আগবঢ়াই থৈছে। খুঁটাটো প্ৰথম পোতা হৈছে, নিয়মটো কৰি দিছে। আৰু ইয়াৰ পিছত আমাৰ মিস্ত্ৰীয়ে কামখিনি কৰিব। দি দে বেটে, ঐ বেটে নাই দিব আপোনালোকে দেখিবলৈ পাইছে, এইফালে আমাৰ বৰ্তমান বাউণ্ডেৰী ৱালৰ খুঁটাখিনি পুতি লোৱা হ'ল। এতিয়া আমাৰ খুঁটাখিনি পুতি হৈ গ'ল। আমি এতিয়া বৰ্তমান প্লেটবিলাক লগাম। মই আপোনালোকক প্লেটখিনি লগাই থাকোঁতে অকণমান দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, এইখন আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱাল, যিখন আমি দুলীয়াজান 21 নম্বৰত আমি দি আছিলোঁ। সেইখনৰ কামটো সম্পূৰ্ণ হৈছে। আৰু এইফালে চাওকচোন আপোনালোকে, এইখনৰ ফিনিচিং দিয়া হৈ গ'ল। আৰু এইটো চাওকচোন, চুকবিলাক আমি ধুনীয়াকৈ মাৰি দিছোঁ। এইফালে এই ৱালখন আমি 5 ফুটকৈ ওখ কৰা হ'ল। আমি 6 ফুটীয়া বনাওঁ, তো মালিকে ক'লে 5 ফুট লাগিব, গতিকেলৈ আমি 5 ফুট ওখ কৰিলোঁ। এখন চাওকচোন, এতিয়া বৰ্তমান আগলৈ আজি ফিনিচিঙৰ কাম চলি আছে। এয়া আমাৰ দুদুদাহঁত লাগি আছে। দুদুদা
আজি কামটো আদায় হ'লগৈ ন 21 নম্বৰ আজি খতম হৈ গ'ল আৰু এইফালে চাওক আমাৰ ভিতৰৰ ছাইডটো মই আপোনালোকক দেখাই দিছোঁ এইটো ছাইড হৈছে ভিতৰৰ ছাইডটো এইফালে এইখন গেট বহিব এইডোখৰত এইটো গেটৰ ছাইড আৰু এইটো ভিতৰৰ ছাইডটো আমাৰ এইফালে দেখিবলৈ পাইছে এইফালে আমাৰ ইয়ালৈকে আছিলে ৱালখনৰ কাম তো ইয়ালৈকে আজি কমপ্লিট হৈ গ'ল আৰু এইটো ফিনিচিঙৰ কাম চলি আছে ৰাজু আজি শেষ কৰি দিলা আৰু তোমালোকে এতিয়া পাৰ্টি খাবলৈ আছে নেকি এতিয়া শেষ কৰি দিয়া পাৰ্টি খাব বোলে আমাৰ ৰাজুৱে আমাৰ কৌশিক দাদা আজি ফিনিচিং মাৰি দিলা ন বতৰটো আজি ঠাণ্ডা কিন্তু আকৌ এই আমাৰ মালিক আছে এডোখৰত মালিক কাম কেনেকুৱা দেখিছে ধুনীয়া লাগিছে নতুন এটা কনচেপ্ট আহিছিলে আৰু লুইত দাক কণ্টেক্ট কৰি পেলাই বৰ ধুনীয়া এটা বস্তু চবেই ভাল লাগিছে বুলি কৈছে মোৰো ভাল লাগিছে ঠিক আছে আগলৈ আৰু দৰকাৰ হ'লে লগাব নেকি লগাম আছে বহুতখিনি কাম আছে কথা পাতি থোৱা আছে লাহেকে এইখিনি হৈ লওক তাৰপিছত আকৌ নেক্সট জনাই আছো কেতিয়া লগাওঁ কি কথা ঠিক আছে দিয়ক এইফালে আমাৰ দাদাই কামটো ভালে লাগিলে বুলি কৈছে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব